শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ উদ্যোগত গুৱাহাটীৰ ৰূপনগৰত ৰক্তদান শিবিৰ সম্পন্ন। ভাৰতবৰ্ষৰ ধৰ্মীয় সাহিত্য সংস্কৃতিৰ সুবৃহৎ গণতান্ত্ৰিক জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানৱ পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ দ্বাৰা পৰিচালিত ৰক্তদান কোষৰ উদ্যোগত গুৱাহাটী মেডিকেল কলেজৰ ৰক্ত ভঁৰালৰ সহযোগত আজি এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাবাপে শুভ উদ্বোধন কৰা এই ৰক্তদান শিবিৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰায় 12খন জিলা শাখাৰ সেৱা বাহিনীৰ শতাধিক সেৱক সেৱিকাই ৰক্তদান কৰে। উল্লেখ্য যে আজি এই ৰক্তদান শিবিৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা পৰিচালিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰায় 20জনতকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে ৰক্তদান কৰি মহানুভৱতাৰ পৰিচয় দিয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য অধিনায়ক সঞ্জীৱ বৰাই আধৰা এই শিবিৰ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, যুটীয়া সম্পাদক দেৱাঞ্জন বৰা, কেন্দ্ৰীয় সেৱা বাহিনীৰ সচিব বসন্ত কলিতা, উপ মুখ্য অধিনায়ক ৰাজকমল ৰায় চৌধুৰী, সংস্কৃতিৰ উপসচিব বিতুপন শইকীয়া, প্ৰচাৰ উপসচিব ৰবীন দাস, ৰক্তদান কোষৰ সমন্বয়ক চন্দন বৰাকে আদি কৰি সেৱা বাহিনীৰ সেৱক সেৱিকা আৰু কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, অসম কণ্ঠ। আজি আমি কেন্দ্ৰীয় সেৱা বাহিনীৰ উদ্যোগত এই ৰূপনগৰ সংস্কৃতি কেন্দ্ৰৰ আমাৰ বিশ্ববিদ্যালয় চৌহদত এটা স্বেচ্ছামূলক ৰক্তদান শিবিৰ ইয়াত অনুষ্ঠিত কৰা হৈছে। ইয়াত অসমৰ বিভিন্ন স্থানৰ পৰা যুৱক যুৱতীসকল সেৱা সেৱিকাসকল ৰক্তদান কৰিবলৈ আহিছে আৰু আমাৰ গুৱাহাটী মেডিকেল কলেজৰ এগৰাকী ডক্টৰ সমন্বিতে এগৰাকীমান মেডিকেল ষ্টাফ ইয়ালৈ আহিছে। তেওঁলোকে আমাৰ এই ৰক্তদাতাসকলৰ তেজ গ্ৰহণ কৰি তেওঁলোকে মজুত ৰাখিব আৰু ছমাহৰ ভিতৰত তেখেতসকলে আমাৰ যিমানবিলাক আচলতে খুব গৰীব মানুহ যিবিলাকে এটোপাল তেজ কিনিবলৈ সময় নাথাকে, তেনেকুৱা যিবিলাক পেচেণ্ট থাকিব, ৰোগী থাকিব, যাৰ প্ৰয়োজন হ'ব, সেইসকলক বিনামূলীয়াকৈ এই ৰক্তদানটো তেখেতসকলে তাৰ পৰা দিব। সেইধৰণে ছমাহলৈ এই কথাটোৰ চুক্তিটো থাকিব আৰু মেডিকেল ষ্টাফটো আহিছে। গতিকে মই আমাৰ সেৱা বাহিনীৰ এই উদ্যোগটোক স্বাগতম জনাইছোঁ আৰু শুভেচ্ছা দিছোঁ ৰক্তদাতাসকলক। তেওঁলোকে এটোপাল তেজ দিলে নিজৰ একো ক্ষতি নহয়। আমি নিজে ৰক্তদান কৰি পাইছোঁ। 15 মিনিটৰ ভিতৰতে কম্পেনচেট হয় আৰু তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিহে ৰক্ত ল'ব, যদি দিব পৰা যি অৱস্থাত থাকে। গতিকে মই ভাবিছোঁ যিসকল দাতা থাকিব, সকলোৱে জানো যে ৰক্তদান বুলি ক'লে ৰক্তদান সঁচাকৈ এটোপাল তেজে এটা জীৱন ৰক্ষা কৰিব পাৰে। গতিকে ইয়াতকৈ আৰু ডাঙৰ শুভকৰ্ম বা যিটো আমি সমাজ সেৱা, দুৰ্গতজনক আৰ্তজনক সহায় কৰা, ইয়াতকৈ শ্ৰেষ্ঠ কথা থাকিব নোৱাৰে। গতিকে মই আমাৰ সেৱক সেৱিকাসকল যিসকলে ৰক্তদান কৰিবলৈ আহিছে তেওঁলোকক আমি শুভেচ্ছা প্ৰদান কৰিছোঁ আৰু তেওঁলোকক ভগৱন্তই কৃপা কৰক। আৰু যিসকলে আমাৰ এই সেৱা বাহিনীয়ে, আমাৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য অধিনায়কে প্ৰমুখ কৰি আমাৰ নেতৃবৃন্দ যিটোৱে এই মহান চিন্তাটো কৰি এই কামটো কৰিলে, আমাৰ এটা বিশ্ব ৰক্তদান দিৱস আছে, সেইটো আমাৰ আনুষ্ঠানিকভাৱে আৰু ডাঙৰকৈ পাতাই হয়। গতিকে আজি গুৱাহাটীত এখন কছমপলিটান টাউন, গতিকে ইয়াত বিভিন্ন জাগাৰ পৰা মানুহবিলাক আহে আৰু ওচৰে পাজৰে সময়মতে গ্ৰুপ তেজ নাপাব পাৰে। গতিকে আজি আমি তাত ৰাখি থৈ দিলোঁ। অন্ততঃ 50-60জন যিমানবিলাক আহে এইবিলাকৰ ৰক্তখিনি তাত মজুত থাকিব। তেওঁলোকে সেইধৰণে আমাক নিধিবিলাকক আমাৰ লগত যোগাযোগ কৰি দি থাকিব। গতিকে এইটো মই আমাৰ সেৱা বাহিনীৰ এই প্ৰচেষ্টাটো শলাগ লৈছোঁ। ভগৱন্তই এনেকুৱা তেওঁলোকৰ শক্তি সামৰ্থ্য দিয়ক। ভৱিষ্যতে আমি এই ধৰণে সেৱামূলক কামত আত্মনিয়োগ কৰি থাকোঁ। কৃষ্ণ শংকৰ গুৰু হৰি। স্বইচ্ছাই তেওঁলোক আগবাঢ়ি আহিছে। আমি প্ৰায় 80ৰ পৰা 100জন ৰক্তদাতাৰ জৰিয়তে আজি আমি ৰক্তদান কৰিবৰ কাৰণে আমি সক্ষম হ'ম বুলি আমি আশা কৰিছোঁ। ইতিমধ্যে প্ৰায় 80জনমান সেৱক সেৱিকাৰ নাম পঞ্জীয়ন হৈছে আৰু বাকী সকলো হৈ উঠিব বুলি আমি আশা কৰিছোঁ। আৰু এই গোটেই কাৰ্যসূচীবিলাক সুন্দৰভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰী জিলা শাখাৰ সেৱা বাহিনীৰ সেৱক সেৱিকাসকলে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই ৰক্তদান কোষৰ এই কাৰ্যসূচী আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত
আমাক বিশেষভাৱে আশীৰ্বাদ প্ৰদান কৰা, এই কাৰ্যসূচী চলাবৰ কাৰণে আমাক অনুমতি প্ৰদান কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য নিয়ন্ত্ৰক মাননীয় শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকাবাব, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় প্ৰধান সম্পাদক কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য সচিব মাননীয় শ্ৰীযুত কুশল ঠাকুৰীয়া বাপকে প্ৰমুখ কৰি আমাৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ সন্মানীয় মোৰ সতীৰ্থ বিষয়ববীয়াসকললৈ আমি সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আমি এটা কথা আশা কৰিম যে কেন্দ্ৰীয় সেৱা বাহিনীৰ দ্বাৰা পৰিচালিত ৰক্তদান কোষে আজি বহু দিনৰ পৰা, বহু বছৰৰ পৰা এই ৰক্তদান কৰি আহিছে। বহু আৰ্তজনক বিপদৰ সময়ত তেওঁলোকে এই ৰক্তদানৰ জৰিয়তে বহু ব্যক্তিৰ জীৱন দান কৰিবলৈ সক্ষম হৈছে। আমি আশা কৰিম এই ৰক্তদানৰ লগত অসমৰ বিভিন্ন দৌল সংগঠন, জাতীয় অনুষ্ঠান প্ৰতিষ্ঠান, আমাৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয় বা বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে এই ৰক্তদানৰ লগত জড়িত হৈ সমগ্ৰ অসমত যাতে ৰক্তদান সম্পৰ্কীয় যি সমস্যা, ৰক্তদানৰ যি নাটনি, এই নাটনি যাতে আমি দূৰ কৰিব পাৰোঁ, সকলোৱে স্বইচ্ছাই যাতে মানৱ সেৱাৰ এই মহান কাৰ্যত যাতে ব্ৰতী হ'ব পাৰে, তাৰ বাবে মই আজি আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ বিভিন্ন যিমান স্বেচ্ছাসেৱী দৌল সংগঠন আছে সকলোকে ৰক্তদানৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি আমাৰ মাজত ৰক্তদান সম্পৰ্কীয় যি জ্বলন্ত সমস্যা, এই সমস্যা সমাধান কৰাত যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে মই সকলোলৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱ সংগঠন কেন্দ্ৰীয় সেৱা বাহিনীৰ তৰফৰ পৰা বিনম্ৰভাৱে আহ্বান জনাইছোঁ, সেৱা জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ।